আই এম মৃদুস্মিতা। কি খবৰ? উৰুকাত বন্ধ নিদিয়াৰ প্ৰধান কাৰণটো কি? বিহু অসমীয়াৰ প্ৰাণ হয়, বিহু অসমীয়াৰ জাতীয় উৎসৱ হয়। যদি ছট পূজা, যদি বৰদিনত আপোনালোকে বন্ধ দিব পাৰে, ভোগালী বিহুৰ উৰুকাত কিয় বন্ধ দিব নোৱাৰিলে? এজন ব্যক্তিৰ যদি ঘৰ ৰঙিয়াত হয়, চাকৰি সূত্ৰে যদি শিৱসাগৰত থাকে, যদি উৰুকাত তেওঁ ডিউটি কৰিব লগা হয়, তেনে ক্ষেত্ৰত পৰিয়ালৰ লগত মাঘৰ 1 তাৰিখে কেনেকৈ উদযাপন কৰিব? আৰু ল'ৰা ছোৱালী ইমান পণ্ডিত হৈ নাযায়। ছট পূজাত বন্ধ দিব পাৰে, বৰদিনত বন্ধ দিব পাৰে, কিন্তু আমাৰ ভোগালী বিহু আমাৰ অসমীয়াৰ প্ৰাণ হয়, অসমীয়াৰ আৱেগ হয়। তেনে ক্ষেত্ৰত উৰুকাত বন্ধ দিব লাগে। হিমন্ত মামা, আপুনি এজন অসমীয়া হয়, ময়ো এজন অসমীয়া হয়। যদি আমাৰ মাজতে একতা নাথাকে, তেনে ক্ষেত্ৰত মানে থাৰ্ড পাৰ্টি সোমাব একদম ইজি হৈ যাব। অনা অসমীয়া হওক, কিবা হওক, তেওঁলোকে আমাক মানে ফাইদা উঠাব বহুত বেছি ইজি হ'ব। মই এটা কথা বুজি নাপাওঁ মামা, প্লিজ আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, উৰুকাৰ দিনা বন্ধ নিদিলে বজাৰ পাতি থাকে, এজন ব্যক্তি বা এজন মূল মানুহ যিজনে ডিউটি যাব, তেনে ক্ষেত্ৰত বজাৰ পাতি কেনেকৈ কৰি ৰাতি উদযাপন কৰিব পাৰে? এই ক্ষেত্ৰত আপোনাক মই পোনপটীয়া প্ৰশ্ন কৰিছোঁ। গতিকে আপোনাক মই অন্তৰৰ পৰা ভালকৈ এটা কথা কৈছোঁ, প্লিজ মই চাকৰি নকৰোঁ, কিন্তু যিসকলে চাকৰি কৰে, যিসকলে চাকৰি সূত্ৰে ঘৰৰ পৰা দূৰত থাকে, যদি উৰুকাত বন্ধ নাপায় কেনেকুৱা লাগিব পাৰে? গতিকে এই ক্ষেত্ৰত আপোনালোকে